নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 16 ডিচেম্বৰ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ আজি আদালতত সুশৰীৰে হাজিৰ কৰোৱা নহয় জুবিন গাৰ্গৰ হত্যাৰ জড়িত অভিযুক্তক CJM আদালতৰ বিশেষ ৰায়দান ভাৰ্চুৱেলি হাজিৰ কৰোৱা হ'ব আদালতত চৰকাৰী পক্ষৰ আবেদনৰ ভিত্তিত এই ৰায়দান CJM আদালতৰ আজি জুবিন গাৰ্গ ঘটনাৰ প্ৰথমটো শুনানি অনুষ্ঠিত হ'ব আৰু আজি আদালতত সুশৰীৰে হাজিৰ নহয় জুবিন গাৰ্গৰ হত্যাৰ লগত জড়িত 7 অভিযুক্ত ভাৰ্চুৱেলি হাজিৰ কৰোৱা হ'ব আদালতত নিৰাপত্তাৰ খাতিৰত শ্যামকানু সিদ্ধাৰ্থসহ 7 অভিযুক্তক হাজিৰ নকৰাই আদালতত অভিযুক্তক সুশৰীৰে হাজিৰ কৰাব নালাগে আদালতত নিৰাপত্তাৰ বাবে ভিডিঅ' কনফাৰেন্সৰ এই সিদ্ধান্ত তাৰ পিছতে এতিয়া চৰ্চা আৰম্ভ হৈছে কিয় হাজিৰ কৰোৱা নহয় এই অভিযুক্ত কেইজনক কিয় গুৱাহাটীলৈ অনা নহ'ব গৃহ বিভাগ সম্পূৰ্ণৰূপে বিফল হৈ পৰিছে নেকি তাক লৈ এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে আন এটা ব্ৰেকিং নিউজ জুবিন গাৰ্গক বৃহৎ পৰিমাণৰ ধন দিবলৈ বাকী আছিল শ্যামকানু মহন্তই দিব লগা আছিল জুবিন গাৰ্গক বহু টকা অয়তৰ কথা গম নাপাওঁ বুলি মিছা মাতিছিল শ্যামকানু মহন্তই 12,000 পৃষ্ঠাজোৰা চাৰ্জশ্বিটত আছে এই ভয়ংকৰ তথ্য অয়ত বুক কৰাৰ কথা পূৰ্বতেই জানিছিল শ্যামকানু মহন্তই জানিছিল অয়ত পাৰ্টিৰ কথা শ্যামকানুৰ জ্ঞাতেই হৈছিল ছিংগাপুৰত সাগৰত অয়ত পাৰ্টিৰ কথা গম নাপাওঁ বুলি মিছা মাতিছিল শ্যামকানু মহন্তই জুবিন গাৰ্গক বহু ধন দিবলৈ বাকী আছিল শ্যামকানু মহন্তৰ নিজৰ প্ৰাপ্য ধন কেইবাবাৰো বিচাৰিছিল জুবিন গাৰ্গে কিন্তু জুবিন গাৰ্গক ধন দিয়া নাছিল শ্যামকানু মহন্তই বিভিন্ন অজুহাত দেখুৱাই ফুৰিছিল জুবিন গাৰ্গক ইপিনে আজি 7 অভিযুক্তক ভাৰ্চুৱেলি হাজিৰ কৰোৱা হ'ব আদালতত চাৰ্জশ্বিটত প্ৰকাশ পাইছে শ্যামকানু মহন্তই কেনেদৰে লুটিছিল জুবিন গাৰ্গক আন এটা গুৰুত্বপূৰ্ণ খবৰ জুবিনৰ মৃত্যুক লৈ চাৰ্জশ্বিটত আন এক ডাঙৰ তথ্য 2 অক্টোবৰৰ পূৰ্বে জুবিনক হত্যা কৰা হ'ব বুলি ষড়যন্ত্ৰ ৰচা হৈছিল টকাৰ হিচাপ বিচৰাই কাল হ'ল জুবিনৰ বাবে টকাৰ হিচাপক লৈ আলোচনাৰ পূৰ্বেই জুবিন গাৰ্গক হত্যা জুবিন গাৰ্গৰ চাৰ্জশ্বিটৰ A to Z তথ্য পোহৰলৈ আহে জুবিন গাৰ্গৰ বেংক একাউণ্টত আছে মাত্ৰ 10 লাখ টকা ICICI চাৰ্টাৰ্ড বেংকত মাত্ৰ 10 লাখ টকা আছে জুবিন গাৰ্গৰ বছৰত 40খনকৈ বিহুৰ অনুষ্ঠান কৰিছিল জুবিনে প্ৰতিখন অনুষ্ঠানত মাননি লৈছিল 12 লাখকৈ টকা 12 লাখকৈ 40খন বিহুৰ অনুষ্ঠান কৰি বছৰতে আহে 4 কোটি 80 লাখ টকা সকলো খৰচ কৰি জুবিনৰ একাউণ্টত থাকিব লাগে 3 কোটি টকা জুবিন গাৰ্গে পলমকৈ জানিছিল মেনেজাৰ সিদ্ধাৰ্থৰ অভিপ্ৰায় 12 অক্টোবৰত সকলোৰে সৈতে বহি হিচাপৰ আলোচনা আছিল সিনেমাৰ খৰচ খাৰঘুলিৰ ঘৰত কিমান খৰচ তাৰো আছিল আলোচনা কিন্তু আলোচনাৰ পূৰ্বেই 19 ছেপ্টেম্বৰত জুবিন গাৰ্গক হত্যা কৰিলে এই কালপ্ৰিট কেইটাই চাৰ্জশ্বিটত A to Z চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহে জুবিনক কেনেকৈ হত্যা কৰা হৈছিল টকাৰ হিচাপ বিচৰাই কাল হৈছিল জুবিন গাৰ্গৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ CJM আদালতত পুনৰ উপস্থিত শ্যামকানু মহন্তৰ পত্নী অনিতা ৰেখা মহন্ত শ্যামকানুক হেণ্ডকাফ নলগাই স্বামীৰ নাক বচাবলৈ কাকতি মিনতি অনিতা ৰেখা মহন্তৰ ন্যায়াধীশৰ ওচৰত কৰজোৰ পত্নী অনিতা ৰেখা মহন্তৰ আজি হেণ্ডকাফ লগাই নানিব মোৰ স্বামীক তেওঁ এতিয়াও দোষী সাব্যস্ত হোৱা নাই বুলি মন্তব্য শ্যামকানু মহন্তৰ পত্নী অনিতা ৰেখা মহন্তৰ এনেদৰে আবেদনত উল্লেখ অনিতা ৰেখা মহন্তৰ CJM আদালতত পুনৰ উপস্থিত হৈ এইদৰে কাকতি মিনতি কৰিছে শ্যামকানু মহন্তৰ পত্নী অনিতা ৰেখা মহন্তই আন এটা গুৰুত্বপূৰ্ণ খবৰ ফাষ্ট ট্ৰেক আদালতত গঠন কৰিবলৈ কি ব্যৱস্থা লৈছে সেই বিষয়ে অসমবাসী অৱগত নহয় জ্যেষ্ঠ অধিবক্তাক শীঘ্ৰেই নিয়োজিত কৰিব লাগে জুবিন গাৰ্গৰ এই ঘটনাত চৰকাৰ মুখ্যমন্ত্ৰীয়ে লোক অধিবক্তা নিয়োজিত কৰাৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰিছে সেই বিষয়েও অসমৰ ৰাইজ অৱগত নহয় মন্তব্য কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই জুবিন গাৰ্গৰ ঘটনাটো ফাষ্ট ট্ৰেক আদালতত হ'ব লাগে বুলি মন্তব্য কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই
দিবলৈছো আন এটা বিগ ব্ৰেকিং নিউজ বিতৰ্কত সোমাই পৰিছে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ নিৰ্লজ্জ কাণ্ড মহিলাৰ হিজাব খোলাৰ চেষ্টা বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশৰ মুছলমান মহিলাৰ হিজাব টানি বিপদত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ এই নিৰ্লজ্জ কাণ্ডক লৈ সমগ্ৰ ভাৰততে সমালোচনা নিযুক্তি পত্ৰ ল'বলৈ যোৱা মহিলাৰ হিজাব খোলাৰ চেষ্টা নীতিশৰ চিকিৎসকৰ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানৰ এই দৃশ্য ফাদিলৰ পাছতেই বিহাৰৰ মহিলাৰ নিৰাপত্তাক লৈ উত্থাপন হৈছে প্ৰশ্ন এই কাণ্ড কোনো কাৰণতেই ক্ষমাৰ যোগ্য নহয় বুলি আলোচনা কৰিছে বহুতে নীতিশ কুমাৰক উভতি ধৰিছে বিৰোধী দলসমূহে নীতিশ কুমাৰৰ পদত্যাগৰ দাবী উত্থাপন হৈছে এতিয়া বিহাৰত মুছলমান মহিলাৰ হিজাব টানি এবাৰ বিপদত পৰিছে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ এই নিৰ্লজ্জ কাণ্ডক লৈ সমগ্ৰ ভাৰততে এতিয়া নীতিশ কুমাৰক লৈ আৰম্ভ হৈছে সমালোচনা অন্য এটা খবৰ এইখন তামিলনাডু আপুনি আমাক বুজিয়ে পোৱা নাই আপুনি প্ৰেম ভাল পোৱালৈ আহিব আমি আদৰণি জনাম আপুনি আক্ৰোশমূলকভাৱে আহিব আমি আপোনাক হৰুৱাম আৰু বিজেপি সংগ পৰিবাৰৰ সংস্কৃতি ইয়াত ৰোপণ কৰিবলৈ নিদিওঁ বিহাৰৰ পাছত তামিলনাডু লক্ষ্য বুলি কোৱা অমিত শ্বাহক সমালোচনা তামিলনাডুৰ মুখ্যমন্ত্ৰী MK ষ্টেলিনৰ কোনো কাৰণতে তামিলনাডুত বিজেপিক জয় হ'বলৈ নিদিওঁ বুলি হুংকাৰ প্ৰদান কৰিছে তামিলনাডুৰ মুখ্যমন্ত্ৰী MK ষ্টেলিনে অন্য এটা খবৰ এইটো কোনো ধৰণৰ সাধাৰণ গোচৰ নহয় জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে এতিয়া কাম আদালতৰ এইটো সাধাৰণ গোচৰ নহয় ইয়াত জুবিনৰ কথা চাৰ্জশ্বীট 3500 পৃষ্ঠাৰ হোৱাটোকৈ শক্তিশালী হওক গুৱাহাটী উকিল সন্থাৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ শৰ্মাৰ এই তাৎপৰ্যপূৰ্ণ মন্তব্য জুবিন গাৰ্গে অতি শীঘ্ৰেই ন্যায় পাবও বুলি মন্তব্য অধিবক্তা অপূৰ্ব কুমাৰ শৰ্মাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ অবৈধ মিয়াৰ সমৰ্থনত মুকলিকৈ নামিল কংগ্ৰেছ দল মিয়াৰ বাবে ন্যায় বিচাৰি দ্বাৰস্থ হ'ল মানৱ অধিকাৰ আয়োগত মিয়াৰ সমৰ্থনত মুকলিকৈ নামি পৰিল কংগ্ৰেছ দল মিয়াক কৰিছে সমৰ্থন অবৈধ মিয়াক উচ্ছেদ চলোৱাৰ বাবে দুখ পাইছে কংগ্ৰেছ দলে যাৰ বাবে অভিযোগ দিছে মানৱ অধিকাৰ আয়োগত অবৈধ মিয়াৰ জৰিয়তে দীৰ্ঘদিন ধৰি ভোটৰ ৰাজনীতি কৰি আহিছিল কংগ্ৰেছ দলে অৱশেষত অবৈধ মিয়াৰ বিৰুদ্ধে উচ্ছেদ চলোৱাত হাহাকাৰ লাগিছে মিয়াৰ ৰক্ষক কংগ্ৰেছৰ উচ্ছেদৰ নামত মিয়াক হাৰাশাস্তি কৰা বুলিও উত্থাপন কৰিছে গুৰুতৰ অভিযোগ কংগ্ৰেছ দলে মিয়াক ৰক্ষণাবেক্ষণ দিবৰ বাবে মানৱ অধিকাৰ আয়োগত দাখিল কৰা হৈছে আবেদন কংগ্ৰেছৰ ফালৰ পৰা গৌৰৱ গগৈৰ ঘনিষ্ঠ ইমদাদ হুছেনে দাখিল কৰে মানৱ অধিকাৰ আয়োগত এই অভিযোগ পত্ৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ মই বলিউডলৈ নাযাওঁ বলিউডে মোক বিচাৰি আহিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গে কোৱা এই কথাষাৰ এতিয়া যেন স্পষ্ট হ'ল এগৰাকীৰ পিছত আন এগৰাকী বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পীয়ে প্ৰশংসাৰে উপচাইছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক অসমৰ মাটিত ভৰি থৈ প্ৰথমে বিচাৰিছে জুবিন গাৰ্গৰ সত্তা প্ৰাৰ্থনালৈ ৰূপান্তৰিত হোৱা মায়াবিনী গীত আওৰাইছে বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পীসকলে জুবিন গাৰ্গে কৈ থৈ যোৱা কথাবোৰ যেন এতিয়া বাস্তৱত ৰূপায়ণ হৈছে আন এটা জৰুৰী খবৰ এতিয়াৰে পৰা শিক্ষাৰ্থীয়ে দিব নোৱাৰিব ফাঁকি 5 দিন স্কুললৈ নগলে পৰিব বিপদত এতিয়াৰে পৰা শিক্ষাৰ্থীয়ে দিব নোৱাৰিব কোনো ধৰণৰ ফাঁকি 5 দিন স্কুললৈ নগলে অভিভাৱকলৈ যাব মেছেজ কোনো শিক্ষাৰ্থী 5 দিন অনুপস্থিত থাকিলে যাব মেছেজ শিক্ষাৰ্থী অনুপস্থিত থাকিলে শ্ৰেণী শিক্ষকলৈও যাব মেছেজ অসমৰ সকলো চৰকাৰী ভাষাতে দিয়া হ'ব এই মেছেজ বৰাকত বেংগলী ভাষাত দিয়া হ'ব এই গুৰুত্বপূৰ্ণ মেছেজ বিটিআৰত বড়ো অসমীয়া দুয়োটা ভাষাতেই দিয়া হ'ব মেছেজ এতিয়াৰে পৰা মুঠতে শিক্ষাৰ্থীসকলে দিব নোৱাৰিব কোনো ধৰণৰ ফাঁকি শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে কৰিছে এই ডাঙৰ ঘোষণা দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ বিশ্বত পুনৰ একাষৰীয়া হ'বলৈ গৈ আছে চিৰবৈৰী পাকিস্তান নিজৰ কুকীৰ্তিয়ে শেষ কৰিলে পাকিস্তানক সমগ্ৰ বিশ্বক অশান্তি কৰিছে পাকিস্তানে পাকিস্তানৰ কুকীৰ্তিৰ কথা পুনৰ দেখিলে সমগ্ৰ বিশ্ববাসী ৰাইজে সন্ত্ৰাসবাদীৰ হাব পাকিস্তানৰ পৰা সমগ্ৰ বিশ্বতে সন্ত্ৰাসবাদী বিয়পিছে পাক সন্ত্ৰাসবাদীৰ বাবে হাই এলাৰ্টত আছে অষ্ট্ৰেলিয়া বিশ্ব কঁপাই যোৱা ভয়ংকৰ গুলীবৰ্ষণৰ ঘটনাৰ পাছতেই লাগিছে হাহাকাৰ পেহেলগামৰ দৰে অনুৰূপ ঘটনা সংঘটিত হৈছিল অষ্ট্ৰেলিয়াত পাকিস্তান মূলৰ সন্ত্ৰাসবাদীয়ে কৰিছিল ভয়ংকৰ কাণ্ড অষ্ট্ৰেলিয়াৰ ছিডনীত খেদি হত্যা 12 ইহুদী নাগৰিকক
হুনুকা উৎসৱৰ বাবে সমবেত হৈছিল হাজাৰ হাজাৰ ইহুদী। উৎসৱত মত্ত থকা ইহুদীৰ ওপৰত জঁপিয়াই পৰে দুই সন্ত্ৰাসবাদীয়ে চলোৱা আক্ৰমণৰ ঠাইতেই মৃত্যু 12 ইহুদীৰ। সমান্তৰালভাৱে গুৰুতৰভাৱে আহত 30 জনতকৈও অধিক। ইতিমধ্যেই আৰক্ষীয়ে আটক কৰিছে দুই সন্ত্ৰাসবাদীক। ইয়াৰে এগৰাকীৰ নাম নাভিদ আক্ৰমৰ ঘৰ পাকিস্তানৰ লাহোৰত। পাকিস্তানৰ এই কুকীৰ্তিক লৈ সমগ্ৰ বিশ্বতে এতিয়া পাকিস্তানক তীব্ৰ নিন্দা কৰা হৈছে। অন্য এটা খবৰ, বিটিচিৰ শাসনভাৰ গ্ৰহণ কৰিয়েই প্ৰমোদ বড়োৱে হাগ্ৰামা মহিলাৰীক দুৰ্নীতিগ্ৰস্ত আখ্যাৰে তদন্ত কৰাৰ হুংকাৰ দিছিল। এইবাৰ নতুনকৈ কাৰ্যভাৰ গ্ৰহণ কৰি হাগ্ৰামা মহিলাৰীয়ে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে প্ৰমোদ বড়োৰ বিৰুদ্ধে। চৰকাৰী আঁচনিৰ কাম নকৰি লুণ্ঠনৰাজ চলাইছিল বুলি প্ৰমোদ বড়োৰ বিৰুদ্ধে অভিযোগ হাগ্ৰামা মহিলাৰীৰ। বাক্সাত অসমমালা আঁচনিৰ পথৰ আধাৰশিলা স্থাপন কৰি সৰব বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ। মুঠতে বিটিচিৰ নতুন চিফ হিচাপে শপত গ্ৰহণ কৰাৰ পিছতেই প্ৰমোদ বড়োৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে বিটিচিৰ নতুন চিফ তথা BPF প্ৰধান হাগ্ৰামা মহিলাৰীৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, ঋণ লৈ ভয়াৱহ পৰিণতিৰ সন্মুখীন হৈছে ভাৰতৰ এখন ৰাজ্য। দিবলৈ নাই উন্নয়ন পুঁজিৰ ধন, বিধায়কৰ দৰমুখা। ঋণৰ ধন ব্যয় হৈছে সুদ আৰু হিতাধিকাৰীৰ আঁচনিত। অনুৰূপ ভৱিষ্যতৰ দিশে নেকি অসম, তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। ভাৰতৰ এখন ৰাজ্য ঋণ লোৱাৰ বাবে এতিয়া চৰম আৰ্থিক সংকটত পৰিছে। এনেকুৱাই আৰ্থিক সংকট যেন দিবলৈ নাই উন্নয়ন পুঁজিৰ ধন, দিবলৈ নাই MLA সকলৰ চেলাৰী। ঠিক একেধৰণৰ ঘটনাই সংঘটিত হ'ব নেকি অসমত? হিমাচলত এতিয়া আৰ্থিক সংকট দেখিবলৈ পোৱা গৈছে, কিয়নো হিমাচলত কেৱল চৰকাৰে লৈছিল ঋণ আৰু ঋণ। ঠিক একেদৰে অসম চৰকাৰেও লৈ আছে ঋণ। তাৰ বাবে এই মুহূৰ্তত প্ৰশ্ন উত্থাপন হৈছে, হিমাচলৰ দৰে অসমতো হ'ব নেকি অনুৰূপ ঘটনা? আন এটা বিগ ব্ৰেকিং নিউজ, আজি নগাঁও জিলাত চলিব প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। ৰূপসীঘাটৰ বেলগুৰি কছাৰী গাঁৱত উচ্ছেদৰ জাননী নগাঁও জিলা প্ৰশাসন। জাননী লাভ কৰাৰ পিছতেই চৰকাৰী ভূমি ত্যাগ কৰিছে অবৈধ বেদখলকাৰীয়ে। 380 বিঘাতকৈও অধিক ভূমিত চলাবলৈ সাজু প্ৰশাসন উচ্ছেদ অভিযান। নগাঁও জিলাৰ কেইবাটাও স্থানত আজি চলিব উচ্ছেদ অভিযান, কিয়নো আজি 16 ডিচেম্বৰ আৰু 16 ডিচেম্বৰত উচ্ছেদ অভিযান চলিব বুলি প্ৰশাসনে দিছিল নোটিছ। আৰু নগাঁও জিলাৰ ঢিঙৰ কেইবাটাও প্ৰান্তত নগাঁও জিলা প্ৰশাসনৰ নেতৃত্বত বৃহৎ উচ্ছেদ অভিযান চলিব আজিৰ দিনটোত। অন্য এটা খবৰ, হিন্দী বয়লৰ পৰা কাৰ্বি ভূমিক মুক্তি কৰাৰ দাবীৰে নৱম দিনাও আমৰণ অনশন অব্যাহত প্ৰতিবাদকাৰী ৰাইজৰ। ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ভূমিত বিহাৰী আৰু বাঙালী সম্প্ৰদায়ৰ লোকসকলে কৰা অবৈধ দখলৰ বিৰুদ্ধে উচ্ছেদৰ দাবী প্ৰতিবাদী জনতাৰ। ইফালে আমৰণ অনশনৰ ফলত অসুস্থ হৈ পৰিছে কেইবাগৰাকীও প্ৰতিবাদকাৰী। মুঠতে প্ৰতিবাদ অব্যাহত আছে। হিন্দী বলয়ৰ পৰা কাৰ্বি ভূমিক মুক্তি কৰাৰ দাবীৰে এই প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে প্ৰতিবাদকাৰীয়ে। দিবলৈছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ, দিল্লীত অনুষ্ঠিত কংগ্ৰেছৰ সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে কটু মন্তব্য। কংগ্ৰেছৰ সভাত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে কটু মন্তব্য আগবঢ়োৱা কেন্দ্ৰ কৰি উত্তাল হ'ল দেশৰ সংসদ। ৰাজ্যসভা আৰু লোকসভাত কংগ্ৰেছৰ নিকৃষ্ট মানসিকতাৰ বিৰুদ্ধে সৰব হ'ল বিজেপিৰ সাংসদসকল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে কংগ্ৰেছ কৰ্মীয়ে অশালীন মন্তব্য কৰাৰ বাবে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বক দেশবাসীৰ ওচৰত ক্ষমা খোজাৰ আহ্বান জনালে ভাৰতীয় জনতা পাৰ্টিৰ সাংসদসকলে। প্ৰধানমন্ত্ৰী মোদীক মৃত্যুৰ ভাবুকি দিয়া হৈছিল কংগ্ৰেছৰ সেই প্ৰতিবাদী ৰেলীৰ পৰা। তাৰ পিছতেই কংগ্ৰেছক সমালোচনা কৰিছে বিজেপিৰ সাংসদসকলে। অন্য এটা খবৰ, হৰিনামৰ কীৰ্তনত নাবালিকাৰ সৈতে কুকাণ্ড। আকৌ ৰাজ্যত মানৱ সমাজক লজ্জানত কৰা চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। হৰিনাম কীৰ্তন চলি থাকোঁতেই লম্পটৰ জঘন্য কাণ্ড। নাবালিকা কিশোৰীৰ সৈতে 2 লম্পটৰ কুকাণ্ডৰ ঘটনা। মুকবধিৰ নাবালিকাক ধৰ্ষণ দীনেশ বিশ্বাস আৰু এটা লম্পটৰ। কীৰ্তন চলি থাকোঁতেই ফুচলাই জংঘললৈ নি সংঘটিত কৰে এই ভয়ংকৰ কাণ্ড। চিঞৰ বাখৰ শুনি ৰাইজে মুমূৰ্ষ অৱস্থাত উদ্ধাৰ কৰে নাবালিকাগৰাকীক। সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে নাবালিকাগৰাকীক। ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালে দাখিল কৰে এজাহাৰ। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লম্পট দীনেশ বিশ্বাসক।
দীনেশৰ সহযোগী অন্য অভিযুক্তজন বৰ্তমানেও পলাতক হৈ আছে। মৰিগাঁৱৰ ভোৰাগাঁৱত এই চাঞ্চল্যকৰ মানৱ সমাজক লজ্জানত কৰা ঘটনা সংঘটিত হৈছে। অন্য এটা খবৰ, পাকিস্তানেৰে সম্পৰ্ক থকা জ্যোতিকা কলিতাক সমাজৰ পৰা বহিষ্কাৰ কৰা হৈছে। পাকিস্তানৰ লিংক সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছিল জ্যোতিকা কলিতাক। তাৰ পিছতেই এই সিদ্ধান্ত, পাকিস্তানৰ সৈতে সম্পৰ্ক থকা জ্যোতিকা কলিতাক সমাজৰ পৰা বহিষ্কাৰ কৰিছে ৰাইজে। জ্যোতিকাৰ পৰিয়ালক জবাবদিহি কৰিলে তেজপুৰৰ বৰজাৰ গাঁৱৰ শইকীয়া চুবুৰীৰ ৰাইজে। পাকিস্তানী চোৰাংচোৱাক তথ্য দিয়াৰ বাবে পূৰ্বে গ্ৰেপ্তাৰ হৈছিল বায়ু সেনাৰ প্ৰাক্তন বিষয়া কুলেন্দ্ৰ শৰ্মাক এঘৰীয়া কৰাৰ পিছত জ্যোতিকা কলিতাক বহিষ্কাৰ কৰা হৈছে। সমাজৰ পৰা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। পাকিস্তানৰ এজন ব্যক্তিৰে গোপনে বিবাহপাশত আবদ্ধ হৈছিল জ্যোতিকা কলিতা। পৰৱৰ্তী সময়ত বহু সংখ্যক পাকিস্তানী লোকৰ সৈতে ধনৰ লেনদেন কৰিছিল জ্যোতিকাই। দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, ঘন কুঁৱলীয়েই হ'ল কাল। প্ৰচণ্ড শীত, ঘন কুঁৱলীৰ বাবেই শিহৰণকাৰী পথ দুৰ্ঘটনা সংঘটিত হৈছে। এক্সপ্ৰেছৱেত একেলগে দুৰ্ঘটনাগ্ৰস্ত ৩০খনকৈ বাহন, বৰ্তমানলৈ থিতাতে মৃত্যু ৪গৰাকীকৈ যাত্ৰী। একেলগে কেইবাখনো বাহনৰ সংঘৰ্ষৰ ভয়ংকৰ দৃশ্য সামাজিক মাধ্যমত ভাইৰেল। 10গৰাকীৰো অধিক লোক আহত এই ভয়ংকৰ পথ দুৰ্ঘটনাটোত। ফৰিদাবাদৰ দিল্লী মুম্বাই এক্সপ্ৰেছৱেত এই শিহৰণকাৰী দুৰ্ঘটনা। হাৰিয়ানাৰ নখটো দিল্লী মুম্বাই এক্সপ্ৰেছৱেত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা। চকুৰ পচাৰতেই ভাঙি চুৰমাৰ কেইবাখনো বাহন। প্ৰচণ্ড শীত, ঘন কুঁৱলীৰ বাবেই এই শিহৰণকাৰী পথ দুৰ্ঘটনা সংঘটিত হৈছে। অন্য এটা খবৰ, PMৰ ঘৰ নোপোৱাসকলৰ বাবে ডাঙৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। ঘৰ নোপোৱা সকলো লোকে পাব PMA ঘৰ, ডাঙৰ ঘোষণা কৰা হৈছে। জিঅ' টেগিং কৰা ৩০ লাখ লোকৰ বাবে ডাঙৰ খবৰ। অসমত এটাও নাথাকিব কেঁচা ঘৰ, চৰকাৰৰ এই সংকল্প। ঘৰ নথকা প্ৰতিগৰাকী লোকক দিয়া হ'ব চৰকাৰী গৃহ। গাঁৱে গাঁৱে হিতাধিকাৰী নিৰ্বাচনৰ বাবে পতা হ'ব বিশেষ গাঁও সভা। ৰাজ্যজুৰি সমাপ্ত হৈছে ৩০ লাখ ঘৰৰ জিঅ' টেগিং। দেশজুৰি বিতৰণ হ'ব লগা ৫ কোটি ঘৰৰ ভাগ পাব অসমে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা। ঘৰ নোপোৱা সকলো মানুহে চৰকাৰী ঘৰ লাভ কৰিব। অসমত এজনো লোকৰ নাথাকিব কেঁচা ঘৰ। প্ৰত্যেকগৰাকী লোকক চৰকাৰী ঘৰ দিয়াৰ প্ৰতিশ্ৰুতি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ইতিমধ্যে আৰম্ভ হৈছে চৰকাৰী ঘৰ দিয়াৰ প্ৰক্ৰিয়া। পৰৱৰ্তী খবৰ, চৰকাৰী বিষয়া লাট মণ্ডলৰ বিৰুদ্ধে আৰম্ভ হৈ গ'ল একশ্যন। দুৰ্নীতি কৰিলেই লগে লগে আপুনি দিব পাৰিব অভিযোগ। চৰকাৰী বিষয়া লাট মণ্ডলৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ বৃহৎ একশ্যন আৰম্ভ হৈ গ'ল। দুৰ্নীতি কৰিলেই লগে লগে আপুনি দিব পাৰিব অভিযোগ এই বিষয়াসকলৰ বিৰুদ্ধে। মুকলি কৰা হৈছে বিশেষ ফোন নম্বৰ চৰকাৰৰ ফালৰ পৰা। ১ টকাও ঘোচ ল'লেই যাব লাগিব জেল পৰ্যন্ত চৰকাৰী বিষয়াসকল। মাটি-বাৰী নামজাৰি চৰকাৰী কামত দুৰ্নীতি কৰিলেই আপুনি দিয়ক এটা মাত্ৰ অভিযোগ। মুকলি ছটাকৈ বিশেষ ফোন আৰু হোৱাটছআপ নম্বৰ। ৰাজ্য চৰকাৰে মুকলি কৰিছে নম্বৰ। এইকেইটা নম্বৰত আপুনি লগে লগেই দিব পাৰিব যিকোনো ধৰণৰ অভিযোগ। ১ টকাও ঘোচ ল'লে যাব লাগিব জেললৈ চৰকাৰী বিষয়াসকল। ছেভ কৰক 6026903418 6026903483 6026903481 এইকেইটা নম্বৰ আপুনি ছেভ কৰি ৰাখক। 6026901243 নম্বৰত হোৱাটছআপ যোগে আপুনি দিব পাৰিব অভিযোগ। ডায়েল কৰক টোল ফ্ৰী নং 180034533767 036124622995 নিয়ন্ত্ৰণ কক্ষৰ নম্বৰ। মেইল কৰক complaints.bsc@gmail.com-ত। দুৰ্নীতি নিবাৰক শাখাই মুকলি কৰিছে এইকেইটা বিশেষ নম্বৰ। আপোনাৰ এটা অভিযোগত ঘোচ বিচৰা চৰকাৰী কৰ্মচাৰী পৰিব বিপদত। আন এটা গুৰুত্বপূৰ্ণ খবৰ, এতিয়াও তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত অচলাৱস্থা অব্যাহত। শিক্ষাৰ্থী শিক্ষক কৰ্মচাৰীৰ প্ৰতিবাদে গা লৰাব পৰা নাই কেন্দ্ৰীয় চৰকাৰৰ। এইবাৰ ওলাই আহিল তেজপুৰৰ জনতা। কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়লৈ প্ৰেৰণ কৰিলে ৫ শতাধিক চিঠি। বিশ্ববিদ্যালয়খনত সংঘটিত দুৰ্নীতিৰ তদন্তৰ লগতে উপাচাৰ্য ডক্টৰ শম্ভুনাথ সিঙৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনালে ৰাইজে। আনহাতে পৰীক্ষাৰ মাজতেই তেজপুৰ বিশ্ববিদ্যালয়ত যোৱাকালি ৰূপায়ণ কৰা হৈছে অনশন কাৰ্যসূচী।
মুঠতে এতিয়াও অব্যাহত আছে তেজপুৰ বিশ্ববিদ্যালয়ক লৈ বিতৰ্ক কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই কেন্দ্ৰীয় চৰকাৰে ৫ শতাধিক চিঠি প্ৰেৰণ কৰা হৈছে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়লৈ ৰাইজৰ ফালৰ পৰা আৰু যোৱাকালি দেখিবলৈ পোৱা গ'ল তীব্ৰ প্ৰতিবাদ অন্য এটা খবৰ অসম বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ তৎপৰতা নিৰ্বাচনৰ বাবে প্ৰভাৰী সহপ্ৰভাৰী নিযুক্তি বৈজয়ন্ত পাণ্ডাক অসমৰ প্ৰভাৰীৰ দায়িত্ব সুনীল কুমাৰ শৰ্মা দৰ্শনা য়দ্ৰছক সহপ্ৰভাৰীৰ দায়িত্ব মুঠতে 2026 চনৰ বিধানসভা নিৰ্বাচনক লৈ সম্পূৰ্ণৰূপে সাজু দেখিবলৈ পোৱা গৈছে ভাৰতীয় জনতা পাৰ্টিক দিবলৈছো অন্য এটা খবৰ এছআইআৰত ওলাল 3 কোটি 40 লাখ ভুৱা বিজেপি ভোটাৰ উত্তৰ প্ৰদেশত চাঞ্চল্য খুদ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এইবাৰ বিপদত পেলাইছে বিজেপি দলক তাৰ পিছতেই অখিলেশ যাদৱে উভতি ধৰিছে বিজেপিক মুখ্যমন্ত্ৰীৰ মন্তব্যই বিপদ মাতিলে বিজেপিৰ ভুৱা বিজেপি ভোটাৰেৰে ভৰ্তি ভোটাৰ তালিকা উত্তৰ প্ৰদেশত এছআইআৰত নামকৰ্তন 4 কোটি ভুৱা ভোটাৰৰ 4 কোটিৰ ভিতৰত 85 পৰা 90% বিজেপিৰ বুলি মুখ্যমন্ত্ৰীৰ দাবী উত্তৰ প্ৰদেশৰ এছআইআৰ প্ৰক্ৰিয়াত সংঘটিত হৈছে এই ঘটনা মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ মন্তব্যক উভতি ধৰিলে অখিলেশ যাদৱে ভুৱা ভোটাৰৰ ভোটতহে জয়ী হৈছিল ভাৰতীয় জনতা পাৰ্টি বিস্ফোৰক মন্তব্যৰে তথ্য দিলে অখিলেশ যাদৱে যোগী আদিত্যনাথৰ বিৰুদ্ধে 4 কোটিৰ 85% বিজেপিৰ হলে সংখ্যা হ'ব 3 কোটি 40 লাখ 3 কোটি 40 লাখক 3 সমষ্টিত ভাগ কৰিলে 84,000 ভোটাৰ প্ৰতি সমষ্টিত 84,000 ভুৱা ভোটাৰেৰে জয়ী হৈছিল বিজেপি এছআইআৰত নামকৰ্তন হোৱাৰ পিছত প্ৰতি সমষ্টিত হেৰুৱালে ভুৱা ভোটাৰ হেৰুৱাই আগন্তুক নিৰ্বাচনত পৰাস্ত হ'ব বিজেপি দাবী আপত্তিৰে আকৌ নাম সোমাব নোৱাৰাকৈ ৰখা হ'ব নজৰ ভুৱা বিজেপি ভোটাৰৰ সৈতে ভৰ্তি হৈ আছে উত্তৰ প্ৰদেশৰ তালিকা যোগী আদিত্যনাথৰ মন্তব্যই এইবাৰ বিপদত পেলাইছে বিজেপিক